পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ দলৰ কেনেকুৱা স্থিতি বাৰু? এতিয়া আমাৰ যিহেতু বিজেপিৰ লগত আমাৰ মিত্ৰতা আছে আৰু মিত্ৰজোঁটত আমি আছোঁ, গতিকে মিত্ৰজোঁটৰ চৰকাৰ হিচাপে বিভিন্ন বিগত দিনত আমি একেলগে যিহেতু কাম কৰি আহিছোঁ, আমি পঞ্চায়ত নিৰ্বাচনতো আমি মিত্ৰজোঁটেৰেই এই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু ইতিমধ্যে আমাৰ অসম গণ পৰিষদ আৰু বিজেপি দলৰ মাজত আমাৰ আসনৰ ভাগ বতৰাও হৈ গৈছে। আজি আমি সমন্বিতভাৱে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। গতিকে মই ভাবোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি গৰিষ্ঠ সংখ্যক প্ৰায় 90% মানে প্ৰাৰ্থী জয়ী হয় আমি এইবাৰ পঞ্চায়ত দখল কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু ৰাইজ দলৰ কিছু সংখ্যকৰ অসন্তুষ্টি প্ৰকাশ পাইছে মুকলিভাৱে। নাই, মিত্ৰতা অব্যাহত আছে। কিহৰ অসন্তুষ্টি থাকিবই, স্বাভাৱিক কথা। কাৰণ নিৰ্বাচন এটা যেতিয়া আহে প্ৰত্যেকেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে আৰু যিহেতু আমি বুজাবুজিৰ মাধ্যমত আমি পঞ্চায়ত নিৰ্বাচন খেলিব বিচাৰিছোঁ, গতিকে হয়তো কিছুমানে হয়তো টিকেট লাভ কৰিবৰ কাৰণে সক্ষম হৈছে, কিছুমানে হয়তো টিকেট নাপালে। গতিকে নোপোৱাবিলাকৰ অসন্তুষ্টি হোৱাটো স্বাভাৱিক। গতিকে আমি ভাবোঁ যে সকলোৱে একত্ৰিতভাৱে যাতে আমি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে প্ৰচেষ্টা হাতত লওঁ। কাৰণ আমি অসমৰ উন্নয়ন বিকাশ বিচাৰিছোঁ আৰু বিশেষভাৱে এইখন চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত যিধৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, এই আঁচনিসমূহো যাতে বাস্তৱত সফলভাৱে ৰূপায়িত হয়, সকলোৱে যাতে এই আঁচনিৰ দ্বাৰা মানে সকলোৱে যাতে লাভান্বিত হ'ব পাৰে, সকলোৱে যাতে এই আঁচনি লাভ কৰিব পাৰে, কোনো যাতে বঞ্চিত নহয়, সেই ক্ষেত্ৰত যাতে সকলোৱে চকু দিয়ে, নজৰ দিয়ে, সেইটোহে আমি ভাবোঁ যে মূল কথা। জ্যেষ্ঠ নেতা কমলা কলিতাৰ অসন্তুষ্টি বা মুখ্যমন্ত্ৰীৰ লগত যিটো এৰি আহিছে, কি বুলি ক'ব পাৰে? সেইটো এটা হয়তো অসন্তুষ্টি হৈছিলে, কিন্তু ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত আমি বুজাবুজিৰ মাধ্যমতে আমি কলাবাৰী সমষ্টিটো প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ। ইতিমধ্যে আমাৰ ছয়গাঁও বকো যিটো সমষ্টি বা পলাবাৰী সমষ্টি যিটো ছয়গাঁৱত আমাৰ ৩-৪টা পঞ্চায়ত আমাৰ পলাবাৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে, সেইকেইটাতো ইতিমধ্যে আমি আমাৰ বিজেপিৰ লগত আমি বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। বিজেপিৰ আমোলত আঞ্চলিকতাবাদী শক্তি নিশেষ হৈ যোৱাৰ উপক্ৰম হৈ গৈছে নেকি বাৰু? সেইটো নহয়, সেইটো কেতিয়াও হ'ব নোৱাৰে। কাৰণ আমি যিহেতু বিজেপিৰ লগত মিত্ৰজোঁটত আমি অসমৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত আমি কাম কৰিছোঁ, গতিকে আমি আমাৰ দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছোঁ। এতিয়াও আমি আমাৰ দলটোক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। গতিকে কোনোবা এটা দলৰ লগত থাকিলে বা এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ লগত থাকিলে যে আমাৰ আঞ্চলিক দলটো নিঃশেষ হ'ব, সেই কথাটো কেতিয়াও নহয়। এইটো এটা কংগ্ৰেছৰ শ্লোগান। কংগ্ৰেছে এনেধৰণে শ্লোগান দি আহিছে যাতে আমাৰ বিজেপি আৰু আমাৰ মাজত এটা সংঘাত হৈ যাতে তেওঁ সেই কংগ্ৰেছে যাতে সেই সুবিধাটো লাভ কৰিব পাৰে, তাৰ কাৰণে এনেধৰণৰ কিছুমান কথা মানে আমাৰ জনসাধাৰণৰ মাজত তেনেধৰণৰ কথা প্ৰচাৰ কৰিছে যাতে এটা বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি দিব পাৰে। মূল উদ্দেশ্য সেইটোৱে।